আগষ্ট মাহৰ পৰা পইচা দিব বুলি কৈছে। গতিকে অৰুণোদয় আঁচনি যিটো পইচা, এই পইচাটো পাবৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব। সেই কামটো যদি নকৰে তেনেকুৱা ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ যিটো পইচা, সেই পইচাটো আপুনি লাভ নকৰে। গেছ চিলিণ্ডাৰৰ KYC কোনসকল লোকে কৰিব লাগিব? আপোনালোকে যদি গেছ চিলিণ্ডাৰৰ KYC নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ গেছ চিলিণ্ডাৰটো কানেকশ্যন আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডখন কোনে কোনে আপডেট কৰিব লাগিব মই কৈ দিছোঁ। আধাৰ কাৰ্ড যদি আপোনালোকৰ হাতত আছে তেনেহ'লে আধাৰ কাৰ্ডখন আপোনালোকে এতিয়া জুন মাহৰ 30 তাৰিখৰ আগত আপডেট কৰিব লাগিব নকৰিলে সেইখন আধাৰ কাৰ্ড আপোনাৰ বন্ধ হৈ যাব নেকি। পেট্ৰল ডিজেলৰ দাম বাঢ়ি যাব। ভাৰততো আপুনি দেখিছে পেট্ৰল ডিজেলৰ দাম এতিয়াও একো কমাও নাই, আৰু এতিয়া যদি আকৌ যুদ্ধ আৰম্ভ হৈ যায়, আকৌ যদি হৰমুজ প্ৰণালী বন্ধ হৈ যায়, তেনেহ'লে আকৌ আপোনালোকে যিবোৰ তেল বা ধৰি লওক পেট্ৰল ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰে আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। গুৱাহাটীৰ লগতে ৰাজ্যজুৰি প্ৰবল বৃষ্টিপাতৰ আগজাননী জাৰি কৰা হৈছে। ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ। আগন্তুক 2 পৰা 3 দিনত ৰাজ্যত ধুমুহাৰ সৈতে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। বিশেষকৈ ৰাজ্যৰ পশ্চিম প্ৰান্তত বিজুলী ঢেৰেকণীৰ সৈতে নেৰানেপেৰা বৰষুণৰ আগজাননী জাৰি কৰা হৈছে। গতিকে আপোনালোকে এইকেইদিন দেখিয়ে আছে যে বতৰটো ৰাতিপুৱা আপুনি ৰ'দ দিয়া দেখিব, আৰু অলপ দেৰি পিছতে ক'লা মূলা কৰি আহিলে তাৰ পৰা বিজুলী ঢেৰেকণী, তাৰ পৰা বৰষুণ দিবলৈ আৰম্ভ কৰিব। আকৌ তাৰ পৰা দুপৰীয়া সময়ত ৰ'দ দিব, আকৌ পিছবেলা সময়ত বৰষুণ দিব। গতিকে এনেকৈ বৰ্তমান চলি আছে, আৰু বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আগন্তুক 2 পৰা 3 দিনৰ ভিতৰত আপোনালোকে বিজুলী ঢেৰেকণীৰ লগতে ধুমুহাও আপোনালোকে দেখিবলৈ পাব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো কিস্তিৰ পইচা, সেইটো চৰকাৰে যোৱা 21 জুন তাৰিখে মুকলি কৰিলে। কিন্তু বহুতো হিতাধিকাৰী এনেকুৱা আছে যি এতিয়াও PM কিষাণ আঁচনিখনৰ যিটো পইচা, সেই পইচাটো লাভ কৰা নাই। তেওঁলোকে বহুতে মোক হোৱাটছআপতে হওক বা ইনষ্টাগ্ৰামতে হওক মেছেজ কৰি সুধি আছিলে যে আমাৰ সকলোবিলাক ঠিক হৈ আছে, আমাৰ ষ্টেটাছ ঠিক হৈ আছে, KYC, লেণ্ড চিডিং, বেংক আধাৰ লিংক সকলোবিলাক ঠিক হৈ আছে, তাৰ পাছতো আমি পইচা পোৱা নাই। আপোনালোকে ষ্টেটাছটো যেতিয়া চেক কৰিব, চেক কৰোঁতে আপোনালোকে দেখিব তাত এটা অপশ্যন থাকে ইনএলিজিবিলিটি। যদি আপোনালোকৰ তাত ইনএলিজিবিলিটিৰ তলত যদি লিখি থোৱা আছে কিবা এটা আপোনাৰ, তেনেহ'লে গম পাব যে সেই কাৰণটোতে আপুনি পইচা পোৱা নাই। এতিয়া বহুতো লোকৰ কি হয়, তেওঁলোকৰ প্ৰিভিয়াছ যি অ'নাৰ আছিলে মাটিডোখৰ, তাৰ ধৰি লওক ডকুমেণ্টছ তেওঁলোকে ছাবমিট কৰা নাই, বা তেওঁলোকৰ যিডোখৰ মাটি আছিলে সেই মাটিডোখৰ যি প্ৰপাৰ ডকুমেণ্টছ সেইসমূহ ছাবমিট কৰা নাই, বা তেওঁলোকৰ ঘৰত 2 পৰা 3 জন মানুহে ধৰি লওক PM কিষাণৰ পইচা পায়, তাৰ কাৰণে তেওঁ ফিজিকেল ভেৰিফিকেশ্যন কৰাব লাগিব, সেইটো কৰোৱা নাই। গতিকে আপোনালোকৰ যদি পইচা সোমোৱা নাই তেনেহ'লে ষ্টেটাছটো যেতিয়া আপুনি চেক কৰে তলতে ৰিজনটো ওলাই যাব যে আপোনালোকৰ পইচাটো কিয় চৰকাৰে দিয়া নাই, সেই ৰিজনটো কি দেখুৱাই আছে সেইটো চেক কৰিব, তাৰ পৰা সেইমতে আপুনি ঠিক কৰিব লাগিব, তেতিয়াহে আপুনি PM কিষাণৰ পইচা পাব। লগতে PM কিষাণ সন্মান নিধি আঁচনিখনৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে KYC কৰাৰ প্ৰয়োজন। এতিয়া আপোনালোকে যদি ফেচ দি KYC কৰিছে, নেক্সট যিটো PM কিষাণৰ পইচা সোমাব সেইটোত কিন্তু আপোনালোকে কোৱামতে ফিংগাৰ প্ৰিণ্টছ দি যিটো আপোনাৰ PM কিষাণৰ KYC সেইটো আপোনালোকে কৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনালোকৰ যদি PM কিষাণৰ পইচা নাই সোমোৱা বা যদি সোমায়ো আছে তেনেহ'লে আপোনালোকে নিশ্চয় এইসমূহ কাম কৰি ল'ব, তেতিয়াহে আপুনি আহিবলগীয়া সময়ত কিস্তি লাভ কৰিব। যিসকলে PM কিষাণৰ পইচা এবাৰ নাপালে কিবা কাৰণত, তেওঁলোকে এইসমূহ কাম যদি এতিয়া ঠিক কৰি লয় তেনেকুৱা ক্ষেত্ৰতো পইচা পোৱাৰ চান্স একদম কম। আহিবলগীয়া সময়ত যেতিয়া কিস্তি আকৌ চৰকাৰে দিব তেতিয়া আপোনালোকে সেইসমূহ পইচা একেলগতে লাভ কৰিব। বাকী আপুনি PM কিষাণৰ পইচা পালে নে নাই পোৱা নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো হৈছে আমাৰ অসমৰ ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে। আপুনি যদি ক্ৰিকেট খেল চাই ভাল পায় তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আনিছে। শীঘ্ৰে অসমত অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ। ACAৰ বৈঠকত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম প্ৰিমিয়াৰ লীগৰ অফিচিয়েল লোগো আৰু ট্ৰফিও মুকলি কৰা হয় বৈঠকত। অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণত অংশ ল'ব 8টাকৈ দলে। গুৱাহাটী ৰয়েল, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটেন্স, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ, বৰাক লেজেণ্ডছে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। গতিকে আপোনালোকে IPLৰ নিচিনাই খেল আপুনি অতি সোনকালে আমাৰ অসমতো দেখিবলৈ গৈ আছে। গতিকে কেতিয়াৰ পৰা আৰম্ভ হ'ব, কি হ'ব, আমি আহিবলগীয়া সময়ত ডিটেইলছ পালে নিশ্চয় ভিডিঅ'ত জনাই দিম। আৰু যিমানটো মই জানিব পাৰিছোঁ যে এইসমূহ খেল তেওঁলোকে জিঅ'ৰ লগতো চুক্তি কৰিব পাৰে, আৰু জিঅ' হটষ্টাৰতো আপোনালোকে এই খেলসমূহ চাব পৰা সুবিধা তেওঁলোকে কৰিব পাৰে। আৰু লগতে অন্য যিবিলাক ধৰি লওক ব্ৰডকাষ্টাৰ আছে, ষ্টাৰ স্পৰ্ট, সেইবিলাকতো আপোনালোকে খুবমতে এই খেলসমূহ চাব পাৰিব পাৰে। গতিকে ইয়াৰ ওপৰত আহিবলগীয়া সময়ত যেতিয়া আপডেট আহিব, কোনে ৰাইটছ কিনিলে, কি কিনিলে, সকলোবিলাক আমি ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে বহুতে এটা কমেণ্ট কৰিছে যে আমাৰ দেশত এতিয়া যেনেকৈ ক্ৰিকেট ধৰি লওক বহুত জনপ্ৰিয়, ক্ৰিকেটক লৈ চৰকাৰসমূহেও বহুত কাম কৰে, ঠিক সেইদৰে ফুটবলক লৈ চৰকাৰে এনেকুৱা ধৰণৰ খেলসমূহ পাতিব লাগে বুলি বহুতে কমেণ্ট কৰে। কাৰণ আমাৰ ফুটবলৰ ক্ষেত্ৰত আমাৰ দেশখন বহুত পিছ পৰি আছে।
ফিফা ৱৰ্ল্ড কাপ চলি আছে, নিজৰ এটা টীম নাই, আমি বেলেগ টীমক ছাপোৰ্ট কৰিবলগীয়া হয়। গতিকে সেইকাৰণে বহুতেই কৈ থাকে যে ফুটবলৰ ওপৰতো চৰকাৰে অকণমান ধৰি লওক চকু দিব লাগে। ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি তলত কমেণ্ট এটা কৰি জনাব। ফুটবলৰ কথা পাতিয়ে আছিলোঁ, অকণমান আৰু এটা আপোনালোকক আপডেট দি থৈ যাওঁ। ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰ জুনিয়ৰক চৰম উপহাস দেশখনৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডিঅ' চিলভাৰ। বিশ্বৰ প্ৰথমগৰাকী ঘৰৰ পৰা কাম কৰা ৰাষ্ট্ৰীয় খেলুৱৈ আখ্যা নেইমাৰ জুনিয়ৰ। গতিকে এই মন্তব্যটোক লৈ বৰ্তমান ফুটবল প্ৰেমীয়ে যথেষ্ট তেওঁক ট্ৰল কৰিছে আৰু এটা কণ্ট্ৰভাৰ্চি সৃষ্টি হৈ গ'ল। কাৰণ যিজন বহুত এজন ডাঙৰ প্লেয়াৰ হয় নেইমাৰ জুনিয়ৰ, আৰু ব্ৰাজিলততো ফুটবল বুলি ক'লে একদম আমাৰ ভাৰতত যেনেকৈ ক্ৰিকেট বুলি ক'লে মানুহ পাগল হৈ যায়, তেনেকৈ ব্ৰাজিলততো ফুটবল বুলি ক'লে মানুহ আৰু পাগল হৈ যায়। গতিকে বিশ্বৰ প্ৰথমগৰাকী ঘৰৰ পৰা কাম কৰা ৰাষ্ট্ৰীয় খেলুৱৈ আখ্যা দিলে নেইমাৰ জুনিয়ৰক, যাৰ পাছত এতিয়া নতুন এটা কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে আমেৰিকা, ইৰাণ আৰু ইজৰাইলক লৈ। মই আপোনালোকক প্ৰায়কেইটা ভিডিঅ'ত কৈ থাকোঁ যে আমেৰিকা আৰু ইৰাণ আৰু ইজৰাইলৰ এই যিখন যুদ্ধ, এই যুদ্ধখন যে অতি সোনকালে শেষ হ'ব তাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। কিন্তু ৰিচেণ্টলি যিমানখিনি চুক্তি হৈছিলে, চুক্তিও কৰিছিলে, ডোনাল্ড ট্ৰাম্পে কৈছিলে সকলোবিলাক ঠিক হৈ গ'ল। কিন্তু তাৰ পাছত চবতকৈ ডাঙৰ যিটো খেলিমেলি কৰি আছে সেইটো কৰি আছে ইজৰাইলে লেবাননত গৈ মেলি আকৌ আক্ৰমণ কৰি দিলে আৰু বহুতো মানুহক তাত হত্যা কৰিলে বুলি আপুনি ক'ব পাৰে। আৰু তাৰ পাছতে ইৰাণে হৰমুজ প্ৰণালী আকৌ বন্ধ কৰিম বুলি কৈছে। গতিকে সেই সময়ত আমেৰিকাই আকৌ ইৰাণক ধমকি লগালে যে ইৰাণে হৰমুজ প্ৰণালী যদি নুখোলে তাত টেক্স লগাব। মানে ডোনাল্ড ট্ৰাম্প এনেকুৱা হৈ গৈছে যে ইৰাণে এবাৰ মাৰে, এবাৰ ইজৰাইলে মাৰে। গতিকে ডোনাল্ড ট্ৰাম্প মানে ডলাৰ বগৰীৰ নিচিনা বৰ্তমান হৈ আছে অৱস্থা ডোনাল্ড ট্ৰাম্পৰ। যিটো কথাই কয় সেইটোৱে পিছদিনা উল্টা হৈ যায়। আজি যদি কয় যুদ্ধ শেষ হ'ব, কাইলৈ আপুনি দেখিব যে আকৌ যুদ্ধ ষ্টাৰ্ট হোৱাৰ আপুনি নিউজ পাইছে। গতিকে ইজৰাইলৰ ওপৰতো তেনেকৈ এতিয়া বৰ্তমান আক্ৰমণ চলিছে। আৰু ইৰাণে কৈছে যে যেতিয়ালৈকে ইজৰাইলে বেলেগ যিসমূহ দেশ আছে, যিসমূহ ইৰাণৰ ধৰি লওক বন্ধু দেশ বা বন্ধু জেগা যেনে লেবানন হয়, এইবিলাকত যেতিয়ালৈকে আক্ৰমণ কৰা বন্ধ নকৰে তেতিয়ালৈকে এই চুক্তিৰ কোনো অৰ্থ নাই বুলি কৈছে। কিন্তু সেই সময়তে বেঞ্জামিনে ক'লে যে মোৰ সকলো কথা তেওঁ যিদৰে মানি নলয়, তেওঁৰ সকলো কথা মই নুশুনো। ডোনাল্ড ট্ৰাম্প সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এইটো কথা কৈছে। গতিকে ইজৰাইলৰ যিটো প্ৰধানমন্ত্ৰী সেইটোৱে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যেনেকৈ ইজৰাইলৰ কথা চব নুশুনে, ঠিক সেইদৰেনো ইজৰাইলেও এতিয়া আমেৰিকাৰ কথা চব নুশুনে। গতিকে এই যিখন যুদ্ধ, এই যুদ্ধখন সকলোৱে ভাবিছিলে যে শেষ হ'ব আৰু বাহিৰৰ দেশবিলাকততো পেট্ৰল ডিজেলৰ দাম কমিও আহিছিলে। কিন্তু এতিয়া আকৌ হৰমুজ প্ৰণালী যদি বন্ধ কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আকৌ পেট্ৰল ডিজেলৰ দাম বাঢ়ি যাব। আমাৰ ভাৰততো আপুনি দেখিছে পেট্ৰল ডিজেলৰ দাম এতিয়াও একো কমাও নাই। আৰু এতিয়া যদি আকৌ যুদ্ধ আৰম্ভ হৈ যায়, আকৌ যদি হৰমুজ প্ৰণালী বন্ধ হৈ যায়, তেনেহ'লে আকৌ আপোনালোকে যিবোৰ তেল বা ধৰি লওক পেট্ৰল ডিজেলৰ দাম এইবোৰ আকৌ আপোনালোকে বঢ়াত দেখিবলৈ পাব পাৰে। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰিব। অৱশ্যে পিছৰটো খবৰলৈ যোৱা 21 জুন তাৰিখে যিহেতু NEET UG পৰীক্ষা সমাপ্ত হ'ল, গতিকে সেই পৰীক্ষা হোৱাৰ পাছতো বহুতো খেলিমেলি দেখিবলৈ পোৱা গ'ল। কিন্তু সেই খেলিমেলি প্ৰশ্ন কাকতক লৈ নহয়, কিছুমান কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হ'ল। আমাৰ অসমতো এটা কণ্ট্ৰভাৰ্চি হৈ গ'ল। নলবাৰীত NEET পৰীক্ষাৰ্থীক লগুণ খুলিবলৈ বাধ্য কৰোৱা ঘটনাৰ 24 ঘণ্টাৰ ভিতৰত তদন্তৰ দাবী কৰা হৈছে, অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদৰ। গতিকে কণ্ট্ৰভাৰ্চি এটা সৃষ্টি হৈ গ'ল। আৰু লগতে NEET UG পৰীক্ষাত বহুতো এনেকুৱা ভিডিঅ' ভাইৰেল হৈছে য'ত কি হৈছে, ল'ৰা ছোৱালীবিলাকে তেওঁলোকে চেণ্টাৰ পাওঁতে অকণমান দেৰি হৈ গৈছে। এটা ভিডিঅ' মই পাইছিলোঁ য'ত কি হৈছে, ল'ৰাটোৱে মূৰত দুখ পালে, মানে এক্সিডেণ্ট হৈ গ'ল যোৱা সময়তে, তাৰপিছত লেট হৈ যোৱাৰ কাৰণে তেওঁক পৰীক্ষাত সোমাবলৈ নিদিলে। গতিকে সেইটোক লৈ এতিয়া এটা নতুন কণ্ট্ৰভাৰ্চি হৈছে যে পেপাৰ লিক হোৱাৰ সময়ত কোনো ধৰি লওক একাউণ্টেবিলিটি একো নল'লে। আৰু যিসমূহে লিক কৰিছিলে সিহঁতৰ ওপৰতো কোনো এনেকুৱা কঠোৰ একশ্যন লোৱা এতিয়ালৈকে আমি দেখা নাই। কিন্তু পৰীক্ষা হলত সোমাওঁতে বা পৰীক্ষা হলত পাওঁতে 2 বা 3 মিনিট যদি লেট হৈ যায়, ল'ৰা ছোৱালীক পৰীক্ষা দিয়া নহৈছে। গতিকে এইটোক লৈ কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে। কিন্তু আপুনি যদি চাবলৈ যায় পৰীক্ষাৰ ক্ষেত্ৰত সেইটো এটা অলপ বেলেগ ধৰণৰ হয়, কাৰণ আপোনালোকে সময়মতে পাবগৈ লাগিব। কিন্তু কেতিয়াবা কিছুমান ধৰি লওক পৰিস্থিতি এনেকুৱা আহি যায় যে ল'ৰা বা ছোৱালীজনী বা কেণ্ডিডেটজন যাওঁতে কিবা কাৰণত লেট হৈ গ'ল, কাৰোবাৰ এক্সিডেণ্ট হৈ গ'ল বা কিবা এটা নহয় কিবা এটা ইছ্যু আহি গ'ল, তেওঁলোকে 2-3 ঘণ্টা আগত যাম বুলি ভাবিও তেওঁলোকে যাব নোৱাৰিলে। গতিকে সেই সময়ত কিছুমান বস্তু তেওঁলোকে চাব লাগে, কিন্তু তাৰ পাছতো তেওঁলোকে সেই ল'ৰা ছোৱালীসমূহ পৰীক্ষাত বহিবলৈ নিদিলে। আৰু সেইটোক লৈ এতিয়া নতুন এটা কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে। কক্ৰজ জনতা পাৰ্টীয়েও এটা ঘোষণা কৰিছে যে NEET UG প্ৰশ্নকাকত ফাদিলৰ ঘটনাত চৰমপন্থা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ সোঁৱৰণত মমবাতি প্ৰজ্বলনৰ কাৰ্যসূচী তেওঁলোকে ল'ব। সোমবাৰে যন্ত্ৰ মন্তৰত বিয়লি 5:30 বজাত এই কাৰ্যসূচী তেওঁলোকে পালন কৰিলে। অৰ্থাৎ আজি নহয়, যোৱাকালি তেওঁলোকে 5:30 বজাতে এই কাৰ্যসূচীটো তেওঁলোকে হাতত ল'লে। আগবাঢ়িছোঁ যে শেষৰ আটাইকেইটা গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰকেইটা আপোনালোকে চোৱাটো বহুত বেছি প্ৰয়োজনীয়। আধাৰ কাৰ্ড যদি আপোনালোকৰ হাতত আছে তেনেহ'লে আধাৰ কাৰ্ডখন আপোনালোকে এতিয়া জুন মাহৰ 30 তাৰিখৰ আগত আপডেট কৰিব লাগিব নি? নকৰিলে সেইখন আধাৰ কাৰ্ড আপোনাৰ বন্ধ হৈ যাব নেকি? ইউটিউবত আপোনালোকে বহুতো ভিডিঅ' পাই আছে যে আধাৰ কাৰ্ড যদি আপোনালোকে 30 জুনৰ আগত যদি আপুনি আপডেট নকৰে তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডখন কাম নোহোৱা হ'ব। চৰকাৰে যিহেতু এটা ডেডলাইন দিছিলে আপোনালোকৰ 30 জুনৰ ভিতৰত আপোনালোকে মানে জুন মাহৰ ভিতৰত আপুনি আধাৰ কাৰ্ডখন যদি আপডেট কৰে তেনেহ'লে ফ্ৰীতে আপডেট কৰিব পাৰিব, ডকুমেণ্টছ আপডেট। কিন্তু এতিয়া তেওঁলোকে সেইটো এক্সটেণ্ড কৰি জুনৰ 14 তাৰিখ 2027 চন কৰি দিলে। এইটোৰ প্ৰচেছ তেওঁলোকে আজি 2
2-3 বছৰ কৰিয়ে আছে এক্সটেণ্ড কৰি গৈ থাকে গতিকে আপোনালোকৰ যিখন আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডখন কোনে আপডেট কৰিব লাগিব মই কৈ দিছোঁ শুনক যিসকলৰ আধাৰ কাৰ্ড বনোৱা 10 বছৰ হৈ গ'ল তেওঁলোকে আধাৰ কাৰ্ডখনৰ ডকুমেণ্টছ আপডেট কৰিব লাগিব তেওঁলোকৰ ধৰি লওক চকুৰ ৰেটিনা বা ফিংগাৰপ্ৰিণ্টছ এইবিলাক বস্তু তেওঁলোকে আপডেট কৰিব লাগে কাৰণ 10 বছৰ আগৰ মানুহজন এতিয়া আগৰ মানুহজন একেই নাথাকে বা যিসকল লোকৰ ধৰি লওক আধাৰ কাৰ্ডত যিটো এড্ৰেছ আছিলে সেই এড্ৰেছটো এতিয়া তেওঁলোকে একেই নহয় তেওঁলোকে বেলেগ ক'বলৈ গ'লগৈ এড্ৰেছটো একেই আছে তাৰ ক্ষেত্ৰত 10 বছৰ বুলি কথা নাই আপুনি সেই এড্ৰেছটো আপডেট কৰিব লাগিব আৰু সেই এড্ৰেছ আপডেট কৰোঁতে কিন্তু আপুনি পইচা দিব লাগিব লগতে আধাৰ কাৰ্ডখনৰ যদি ফটোখন পুৰণা হ'ল বা নাম্বাৰ যদি আপুনি চেঞ্জ কৰিলে সেইসমূহ বস্তু যদি আপডেট কৰি লোৱা নাই তেনেহ'লে আপুনি সমস্যাত পৰিব পাৰে সেইসমূহ বস্তু আপুনি আপডেট কৰি ল'ব এতিয়া আধাৰ কাৰ্ডৰ কোনবিলাক কাম আপুনি ফ্ৰীতে কৰিব পাৰিব মই সেইটো কৈ দিছোঁ চাওক আধাৰ কাৰ্ডৰ কেৱল ডকুমেণ্টছ আপডেটটোহে আপুনি ফ্ৰীতে কৰিব পাৰিব বাকী আপোনালোকে ধৰি লওক ফোন নাম্বাৰ চেঞ্জ কৰিছে আপোনালোকে ফটো চেঞ্জ কৰিছে আৰু লগতে ধৰি লওক এড্ৰেছ আপডেট কৰিছে সেইবিলাকত আপুনি 75 ৰুপিজকৈ চৰকাৰক দিব লাগিব তাৰ পৰাহে আপুনি আপডেট কৰিব পাৰিব বাকী যদি ডকুমেণ্টছ আপডেট কৰে সেইটো আপোনাৰ জুনৰ 14 তাৰিখ 2027 চনলৈকে ফ্ৰীতে আপোনালোকে ঘৰতে কৰিব পাৰিব কিন্তু আপুনি যদি নকৰেও এতিয়া কোনো প্ৰব্লেম নহয় মানে চৰকাৰৰ ফালৰ পৰা কোনো প্ৰব্লেম নকৰে আপোনাক কিন্তু আপোনাৰ পাৰ্চনেল ধৰি লওক কিছুমান কামত প্ৰব্লেমৰ ফেচ আপুনি কৰিব লাগিব যদি আপোনালোকে বস্তুবিলাক আপ টু ডেট নাৰাখে কেতিয়াবা কিবা কাৰণত আপুনি সমস্যাত পৰিব আৰু দৌৰি কৰি আকৌ আপুনি সেইসমূহ বস্তু আপডেট কৰিব লাগিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে গেছ চিলিণ্ডাৰক লৈ বহুতে সুধি আছিলে যে গেছ চিলিণ্ডাৰৰ EKYC কোনসকল লোকে কৰিব লাগিব আপোনালোকে যদি গেছ চিলিণ্ডাৰৰ EKYC নকৰে তেনে ক্ষেত্ৰত আপোনালোকৰ গেছ চিলিণ্ডাৰটো কানেকশ্যন চৰকাৰে বন্ধ কৰি দিব নেকি এতিয়া কোনসকল লোকৰ বন্ধ কৰিব সেইটো কৈ দিছোঁ চাওক যিসকল লোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ হওক বা নৰ্মেল যিটো গেছ চিলিণ্ডাৰ লাভ কৰি আছে তেওঁলোকে যদি EKYC কৰা নাই যিসকলে কৰা নাই তেওঁলোককহে ধৰি লওক চৰকাৰে সোনকালে কৰি ল'বলৈ কৈছে জুন মাহৰ ভিতৰতে যদি নকৰে তেওঁলোকৰ সেই গেছটো ধৰি লওক ব্লক কৰি দিব বা তেওঁলোকৰ সেইটো মানে সাসপেন্ড কৰি থব যেতিয়ালৈকে তেওঁলোকে KYC নকৰে কিন্তু আপোনালোকে যদি অলৰেডি KYC কৰি থোৱা আছে তেনে ক্ষেত্ৰত KYC কৰা আপোনাৰ প্ৰয়োজন নাই যদি আপোনালোকে বিশেষকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি হিতাধিকাৰী হয় যদি KYC কৰা নাই সোনকালে আপুনি কৰি ল'ব নকৰিলে কিন্তু আপোনালোকে গেছটো বা সাবসিডিটো আপোনালোকে লাভ নকৰিব বাকি যিসকলে কৰি থৈছে তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নাই আগবাঢ়িছোঁ পিছৰটো খবৰলৈ অৰুণোদয় আঁচনি যেহেতু চৰকাৰে এতিয়া আগষ্ট মাহৰ পৰা পইচা দিব বুলি কৈছে গতিকে অৰুণোদয় আঁচনি যিটো পইচা এই পইচাটো পাবৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব সেই কামটো যদি নকৰে তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনি যিটো পইচা সেই পইচাটো আপুনি লাভ নকৰে কামটো হৈছে অৰুণোদয় আঁচনিৰ যিটো আপোনালোকে একাউণ্ট দিছিলে পইচা পাবৰ কাৰণে বহুতো লোকৰ লিষ্ট আহিছে আপোনালোকৰ গাঁও পঞ্চায়তত হওক বা ব্লকত হওক বা আপোনালোকৰ অঞ্চলত যদি লিষ্ট আহিছে বহুতবিলাক জেগাত লিষ্ট আহিছে আপোনালোকৰ অঞ্চলত যদি লিষ্ট আহিছে লিষ্টসমূহত চেক কৰিব যে আপোনালোকৰ নামটো অৰুণোদয় আঁচনিৰ যিটো বেংক একাউণ্ট আছিলে সেই বেংক একাউণ্টত EKYC কৰিবলৈ আহিছে নেকি যদি EKYC কৰিবলৈ আহিছে মানে বেংক একাউণ্টত আধাৰ আৰু আপোনাৰ বেংক লিংক কৰিবলৈ যদি আহিছে তেনে ক্ষেত্ৰত আপোনালোকে সোনকালে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰিব লাগিব যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনি আহিবলগীয়া সময়ত পইচা লাভ নকৰিব এতিয়া চৰকাৰে প্ৰত্যেকটো বস্তুতে আধাৰ লিংক কৰিবলৈ কৈছে যেনে ৰেচন কাৰ্ডত আপুনি আধাৰ কাৰ্ড লিংক কৰিব লাগিব ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ড লিংক নকৰিলে আপোনাৰ ৰেচন কাৰ্ড কামত নাহিব তেনেকৈ গেছ চিলিণ্ডাৰৰ লগতো আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিবলৈ কৈছে ঠিক তেনেদৰে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লেও আপোনালোকৰ বেংক একাউণ্টত আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপোনালোকে যিটো অৰুণোদয় আঁচনি পইচা সেইটো আপোনালোকে লাভ নকৰিব লগতে আপুনি চৰকাৰী ঘৰৰ পইচাই হওক বা যিকোনো ধৰণৰ চৰকাৰী স্কিম পাবৰ কাৰণে আপোনালোকে যেটো আধাৰ কাৰ্ড হেতু বেংক একাউণ্টৰ লগত লিংক কৰাটো এতিয়া বাধ্যতামূলক আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা পাই আছিল তেনেহলে জুন মাহৰ ভিতৰতে আপোনালোকে এইখিনি কাম কৰিবলৈ চেষ্টা কৰক বিশেষকৈ আপোনালোকৰ বেংক একাউণ্টটো আজিকালি কি হয় আধাৰ কাৰ্ডৰ লগত লিংক কৰিব আপুনি অনলাইনতে পাৰে যদি আপুনি কৰিব নোৱাৰে বা আপোনাৰ যদি বেংকটোৰ লগত লিংক নহয় অনলাইনত তেনে ক্ষেত্ৰত আপুনি ব্ৰাঞ্চ গৈ বুলি হেতু কৰি ল'ব যদি নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনি পইচা লাভ নকৰিব এটা আছিল যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেললৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ